আমি চৰকাৰক যেতিয়া জবাবদিহি কৰোঁ যে আপোনালোকে ঋণ কিয় ল'ব, তেওঁলোকে কয় আমি ঋণ লোৱাৰ পিছতো ৰাইজে ভোট দিছে, এই উত্তৰবোৰ দিয়ে। কিন্তু তথাপি কওঁ যে যি ধৰণে ঋণ লৈ আছে ৰাজ্য চৰকাৰখনে, এয়া অশুভ সংকেত ৰাজ্যখনৰ কাৰণে, ৰাজ্যখনৰ জনতাৰ কাৰণে। এই ঋণৰ ধাৰ, ঋণৰ কিস্তি মাৰিব গৈ 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 এটা সময়ত সকলো ধৰণৰ উন্নয়ন বন্ধ হৈ যাব। গতিকে ঋণমুক্ত অসম গঢ়াৰ কাৰণে আমাৰ আয় বৃদ্ধি হ'ব লাগিব, আৰু আয় বৃদ্ধি কৰাৰ কাৰণে ৰাজ্য চৰকাৰে তেনেকুৱা আঁচনি ল'ব লাগিব য'ৰ পৰা আয় হয় ৰাজ্যখনৰ। কিন্তু বেনিফিচিয়াৰী ক্ষেত্ৰখনত বেছি অগ্ৰাধিকাৰ দিছে, ভোট লোৱাৰ কাৰণে বেছি অগ্ৰাধিকাৰ দি আঁচনি বনাইছে, যাৰ কাৰণে ৰাজ্যখনৰ আয় কমি গৈছে, ব্যয় বাঢ়ি গৈছে। পাৰ্পল চিটিৰ কথা কোৱাৰ আগত নৰক যন্ত্ৰণাত ভোগা গুৱাহাটীবাসীক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিব লাগে। পাৰ্পল চিটি কৰক, তাত আমাৰ আপত্তি নাই, আৰু কিবা চিটি কৰক, আপত্তি নাই। কিন্তু কৃত্ৰিম বানপানীয়ে যে গোটেই গুৱাহাটীবাসীক একেবাৰে অৱস্থা বেয়া কৰি পেলায়, জীৱন যাতায়াত ব্যৱস্থা একেবাৰে ব্যাহত কৰি দিয়ে, সেই গুৱাহাটীবাসীক পাৰ্পল চিটি হোৱাৰ আগতে, পাৰ্পল চিটি দিয়াৰ আগতে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিব লাগে ৰাজ্য চৰকাৰখনে, আৰু সেই ক্ষেত্ৰখনত তেওঁলোকে আলোচনা কৰাটো আমি বিচাৰোঁ।